এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। নিৰ্বাচনী বতাহ ভালকৈ লাগিছে মন্ত্ৰী অশোক সিংহলৰ গাত। গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ ব্যাপক প্ৰচাৰত ব্যস্ত মন্ত্ৰী অশোক সিংহল। প্ৰচাৰ সভাৰ মাজতেই মন্ত্ৰী সিংহলৰ মুখত ওলাইছে নোলাবলগীয়া তীব্ৰ সাম্প্ৰদায়িক কথা। এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে। আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। এটা বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে একগোট হোৱাৰ আহ্বান ৰাভা হাছং বড়ো সকলোকে। এতিয়া জলেশ্বৰত আমাক ভোট দিয়া মানুহ বহুত নাই, 8-10 হাজাৰ মানুহ আছে। এই কাৰণে নিজৰ ভেটিটো ধৰি ৰাখক, নহ'লে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গ'ল, জাতি কিয় হেৰাই গ'ল, মাটি কিয় হেৰাই গ'ল, এই উত্তৰটো আমি দিব লাগিব। আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খোজে একগোট হ'ব লাগিব। ৰাভা বড়ো বাকী যিখিনি জনগোষ্ঠী মানুহ আছে চবে একগোট হৈ আমি এইটো ধৰি ৰাখিব লাগিব। ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে নিৰ্বাচনী সভাত এনেদৰে উচতনিমূলক মন্তব্য প্ৰদানৰ পাছতেই প্ৰতিক্ৰিয়া কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। গোৱালপাৰা সম্পৰ্কে জ্ঞান নাই মন্ত্ৰী সিংহলৰ। সাংঘাতিক বেয়া কথা কৈছে, এইবিলাক গৰিহণাৰ যোগ্য কথা। কাৰণ ঘৰৰ গাৰ্জিয়ানে যেতিয়া ঘৰখনত জুই জ্বলাব বিচাৰে তেতিয়াহ'লে সেই গাৰ্জিয়ান কেনেকুৱা গাৰ্জিয়ান? মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এনেকুৱা গাৰ্জিয়ান গোৱালপাৰা জিলাক নালাগে। গোৱালপাৰা জিলা সম্বন্ধে তেখেতৰ ধাৰণাই নাই। তেখেতে অভিভাৱক মন্ত্ৰী হোৱাৰ আগতে গোৱালপাৰা জিলাত তেখেত আহি পাইছিল নাই মই নাজানো। তেখেতে যিমানে উচ্চতাই নিদিয়ক কিয় গোৱালপাৰা জিলাৰ ৰাভা হওক মুছলমান হওক তেওঁলোকৰ মাজত তেখেতে কাজিয়া কৰিব নোৱাৰে। আনহাতে এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে 2 নম্বৰী বেপাৰী আখ্যা দিলে মন্ত্ৰী সিংহলক। 2 নম্বৰী বেপাৰী এজন, গতিকে তেখেতৰ পৰা আৰু ভাল বস্তু কি আশা কৰিব পাৰি। মাজে মাজে এনেকুৱা নীলাজ বক্তব্য দি তেখেতে লাজ পায়। আপোনাৰ বিধানসভাৰ ভিতৰতে দেখিছে আপুনি তেখেতে নিলজ্জভাৱে বহি থাকিব লগা হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে তেখেতৰ বিৰুদ্ধে অভিযোগ আহিছে, তেখেতে মাতিবৰ সাহস তেখেতৰ হোৱা নাই। গোৱালপাৰা বুলিলেই টুপিদাৰী বুলি কৈ তেখেতে কি বুজাব বিচাৰিছে? ৰাভা হাছংবিলাকে টুপি পিন্ধে নেকি? তাত থকা গাৰোখিনি টুপি পিন্ধে নেকি? এইখিনি গোৱালপাৰীয়া নহয় নেকি? তাত থকা দেশী হিন্দু ভাইখিনি যিখিনি ৰাজবংশী আছে সেইসকলে টুপি দাড়ি লুংগি পিন্ধে নেকি? সেইসকল গোৱালপাৰীয়া নহয় নেকি? এই চব কৈ তেখেতে কি বুজাব বিচাৰিছে? পিছে মন্ত্ৰী সিংহলে নিৰ্বাচনী সভাত উচতনিমূলক ভাষণ দিয়েই ক্ষান্ত থকা নাই। সুযোগ পালেই প্ৰশংসাৰে উপচাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ আসনত বহি আছে সিংহ পুৰুষ, বহুদিনলৈ আসনতেই থাকিব সিংহ পুৰুষ ডক্টৰ শৰ্মা। মুখ্যমন্ত্ৰী থাকালৈ শংকাৰ কোনো কাৰণ নাই। এজন সিংহ পুৰুষ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা পায়, তাত বহি আছে আৰু এই মানুহখিনিক ৰক্ষা দিয়া দায়িত্ব তেখেতৰ আছে আৰু তেখেতে কামটো কৰে। মোৰো আছে, মইতো তেখেতে দিয়া মাৰ্গদৰ্শনতে আমি কাম কৰি আছোঁ, কিন্তু তেখেত থকালৈ কোনো চিন্তা কৰাৰ কাৰণ নাই আৰু তেখেত এতিয়া আছে বহুত দিনলৈ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।